অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সফলতা বৰক্ষেত্ৰী ধ্ৰুৱজ্যোতি দাসৰ মৰম শুভেচ্ছাৰে উপচালে আবকাৰী অধীক্ষক ধ্ৰুৱজ্যোতিক বৃহস্পতিবাৰে ঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সফলতা লাভ কৰিছে বৰক্ষেত্ৰীৰ খুৰাথাল গাঁৱৰ ধ্ৰুৱজ্যোতি দাসে নলবাৰী জিলাৰ পশ্চিম বৰক্ষেত্ৰী মৌজাৰ অন্তৰ্গত ২ নং খুৰাথাল গাঁৱৰ ৰঞ্জিত চন্দ্ৰ দাস আৰু মামনি দাসৰ সুযোগ্য সন্তান ধ্ৰুৱজ্যোতি দাস উচলি উঠিছে অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফলত অত্যন্ত মেধাসম্পন্ন ধ্ৰুৱজ্যোতি দাসে অসম লোকসেৱা আয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হয় একমাত্ৰ আবকাৰী অধীক্ষকৰ পদটোত উত্তীৰ্ণ হৈ সফলতা লাভ কৰিছে অনুসূচিত জাতিৰে ভৰপূৰ গাঁওখনৰ যুৱক ধ্ৰুৱজ্যোতি দাসৰ সফলতাত গাঁওখনত উৎসৱমুখৰ পৰিৱেশৰ সূচনা হৈছে অসম চৰকাৰৰ আবকাৰী অধীক্ষক হিচাপে নিযুক্তি পোৱা ধ্ৰুৱজ্যোতি দাসৰ সফলতাৰ পিছত ধ্ৰুৱজ্যোতিৰ বাসগৃহত শুভাকাংক্ষী আৰু আত্মীয়ৰ সমাগম ঘটিছে আবকাৰী অধীক্ষক ধ্ৰুৱজ্যোতি দাসক শুকুৰবাৰে পুৱাই বিভিন্নজনে ফুলাম গামোচাকে ধৰি বিভিন্ন উপহাৰ প্ৰদান কৰি মৰম শুভেচ্ছাৰে উপচাই পেলায় নৱনিৰ্বাচিত আবকাৰী অধীক্ষক ধ্ৰুৱজ্যোতি দাসক অসম চৰকাৰৰ পৰিকল্পনা আৰু উন্নয়ন বিভাগৰ অৱসৰপ্ৰাপ্ত যুটীয়া সঞ্চালক বশিষ্ঠ দাস প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অধ্যাপক ডক্টৰ জ্যোতিপ্ৰসাদ দাস অভিযন্তা তাপস কুমাৰ দাস দন্ত চিকিৎসক ডাক্তৰ জিন্তু দাস দৌলাখাল হাইস্কুলৰ বিজ্ঞান শিক্ষক জয়ন্ত কুমাৰ দাস আৰক্ষী জোৱান হেমেন দাসকে ধৰি বহু শুভাকাংক্ষীয়ে শুভেচ্ছা জনায় স্বচ্ছৰ নিকা পদ্ধতিৰে অসম লোকসেৱা আয়োগৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে ধ্ৰুৱজ্যোতি দাসৰ লগতে পিতৃ মাতৃয়ে উল্লেখযোগ্য যে অধ্যয়নত অত্যন্ত মেধাৱী ধ্ৰুৱজ্যোতি দাসে ইতিপূৰ্বে অৰ্থাৎ ২০২৩ চনত অসম চৰকাৰৰ চেল টেক্স বিভাগৰ কনিষ্ঠ সহায়ক হিচাপে নিযুক্তি লাভ কৰি কৰ্মৰত হৈ আছিল ধ্ৰুৱজ্যোতি দাসে চাকৰিৰ সমান্তৰালভাৱে সৰ্বভাৰতীয় লোকসেৱা আয়োগৰ পৰীক্ষাৰ বাবে কোচিং চেণ্টাৰত এবছৰীয়া শিক্ষা গ্ৰহণ কৰিছিল মুকালমুৱাৰ পৰা সুৰজিত পাঠকৰ ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ মানে ঈশ্বৰৰ ওচৰত প্ৰথমতে মই সেৱা জনাইছোঁ কাৰণ তেওঁৰ কৃপাত আমাৰ মানে ভাল এটা ৰিজাল্ট আহিছে সুখ পাইছোঁ আৰু এই চবতে মই আমাৰ চৰকাৰখনকো মই মানে ধন্যবাদ দিছোঁ বিশেষকৈ চৰকাৰৰ যদি মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ তেখেতসকলে যি মানে এনেকুৱা ধৰণৰ এটা পৰিষ্কাৰকৈ আৰু ভাল ব্যৱস্থাৰে নিকা ব্যৱস্থাৰে এটা মানে নিয়োগ ব্যৱস্থা কৰিছে তাৰ তেওঁ শতকোটি প্ৰণাম জনাইছোঁ আৰু লগতে ইয়াৰ যিটো মানে কষ্ট সৰুৰ পৰা যিটো কষ্ট সি তৃতীয় শ্ৰেণীৰ পৰা বহুত যথেষ্ট কষ্ট কৰিছে পঢ়াৰ নামত আৰু সি আনকি মানে নিজৰ শৰীৰকো মানে তুচ্ছ জ্ঞান কৰি পঢ়া শুনাত সি মানে আগবাঢ়িছিল তাৰ ফল আজি পাইছে সেইটো অনুত মই বহুত কৃতজ্ঞ আৰু ঈশ্বৰৰ ওচৰত সেৱা জনাইছোঁ মোৰ নাম শ্ৰী ধ্ৰুৱজ্যোতি দাস মোৰ ঘৰ ঘৰাথাল গাঁৱত মোৰ পোষ্ট অফিচ মুগদি পুলিচ থানা মুকালমুৱা ডিষ্ট্ৰিক্ট নলবাৰী মই ছুপাৰিণ্টেণ্ডেণ্ট অফ এক্সাইজ ডিপাৰ্টমেণ্টত ৰেংক 1 পাইছোঁ আৰু যাৰ কাৰণে মই বহুত আনন্দিত হৈছোঁ আৰু এইটো মোৰ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ আছিলে চ' সেইটোতে পাইছোঁ মই সেইকাৰণে বহুত বহুত ভাল লাগিছে এই সফলতাৰ আঁৰত কৃতিত্ব দিবলৈ হ'লে মই পোনপ্ৰথমে মোৰ দেউতামাক দিব লাগিব তাৰপিছত মই নিজক দিব লাগিব আৰু আজিৰ এই যিটো APSC ফলাফল এই আগতে এইটো যিটো ট্ৰেন্সপাৰেঞ্চি এইটো নাছিলে সিমান চ' আমাৰ অসম চৰকাৰৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক আমি বহুত বহুত ধন্যবাদ দিব লাগিব তেওঁ যিটো নিট এণ্ড ক্লিন কৰিছে মানে পৰীক্ষা যিটো পটাৰ যিটো ছিষ্টেম সেইটো মই বহুত বহুত ধন্যবাদ দিছোঁ তেখেতক ইয়াৰ আগতে মই জুনিয়ৰ এছিষ্টেণ্ট হিচাপে টেক্স ডিপাৰ্টমেণ্টত কাম কৰি আছিলোঁ প্ৰজন্মক মই এইটোৱে আহ্বান জনাম যে আজিকালি মানে ইনফৰমেশ্যনৰ যুগ ইনফৰমেশ্যনৰ কোনো কমি নাই কিছুমানে কয় যে কোচিং কৰিব লাগিব কোচিং নকৰিলে নহয় তেনেকুৱা নহয় কাৰণ আমাৰ আজিকালি ডিজিটেল যুগ এই ডিজিটেল যুগত সকলো বস্তুখিনি ইউটিউব গুগলত পোৱা যায় আজিকালি ChatGPT হৈছে তাতো বিভিন্ন ধৰণে আমাক এনচাৰবিলাক পাওঁ গতিকে আমি সেই হিচাপে যদি আমি ইনফৰমেশ্যনৰ আগতে এইটো কথা আছিল যে ইনফৰমেশ্যন নাপাওঁ যাৰ কাৰণে আমি উন্নতি পথত যাব নোৱাৰোঁ বা কি আমাৰ মানে অপৰচুনিটি আছে সেইবিলাক গম নাপাওঁ কিন্তু আজি ইনফৰমেশ্যনৰ যুগত অপৰচুনিটিখিনি সকলোৱে গম পায় আৰু যাৰ কাৰণে মানে অনুযোগসকলেও সেই হিচাপে যাব পাৰিব বুলি মই মানে ভাবিছোঁ আৰু কোচিং মোৰ আছিলে খান গ্লোবেল ষ্টাডিজত লৈছিলোঁ KGSত এটা তেওঁলোকে UPSC কোচিং কৰিছিলোঁ মই সেইটোৰ পৰা বহুত মই লাভান্বিত হৈছোঁ সৰুৰ পৰাই মই পঢ়াৰ ক্ষেত্ৰত মোক ঘৰৰ মানুহে মোক বহুতখিনি সহায় সহযোগিতা আগবঢ়াইছে বিশেষকৈ মোৰ প্ৰথম গুৰু আছিল মোৰ দেউতা তেখেতে মই সৰুৰ পৰাই মানে কলাত লৈ পঢ়াইছিলে মেথামেটিক্স যাৰ কাৰণে মই মেথছত আজিও ভাল আৰু মানে পাৰোঁ আৰু মেথছত আৰু মোৰ মাটো ভগৱানৰ সদৃশ আৰু তাৰ উপৰিও মোৰ ঘৰৰ যিখিনি মানুহ আছে বৰদেউতাহঁত দাদাহঁত
মামাহঁত আৰু মোৰ খুৰা খুৰী আটা ককা চব সকলোৱে মানে মোক মানে উৎসাহিত কৰি আহিছে যে তই কিবা এটা ভাল মানুহ হ'ব লাগিব, ডাঙৰ মানুহ এটা হ'ব লাগিব, সেইভাৱে কৈ আহিছিলে। আৰু আজি মই সফল হ'লোঁ, কাৰণে বহুত ভাল লাগিছে। মই যিখিনি মই ছুপাৰিণ্টেণ্ডেণ্ট অফ এক্সাইজ হিচাপে যিখিনি মোৰ কাম থাকিব, সেইখিনিত মই মানুহখিনিক সাংঘাতিকভাৱে সেৱা কৰিম, মোৰ যিখিনি মই পাৰোঁ। আৰু যিখিনি পলিচি থাকে, যিখিনি কাম কৰিবলৈ থাকে সেইখিনি কৰিম।